Hi guys, kumusta dong? Aku missing rekamam semka video vlog para. Aru এখন video লৈ সকলোকে স্বাগতম। So guys, যোৱাকালি মই এটা দিছিলো মিনি ব্লগ। তো মিনি ব্লগত অলপ ভালকে দেখাব মানে ইমানটো দেখা নাছিলো, ইমানটো পানী হোৱা নাছিলে। তো গাইস আজি তামাম পানী হৈ গৈছে ভাই। নদীৰ পানী গোটেই এতিয়া ঘৰলৈকে পাই গৈছে। যোৱাকালি যেহেতু এতিয়া মাথাউৰিলৈকে পাইছিলে, আজি চাওক গাইস পুৰা ঘৰলৈকে সোমাই আছে পানী। তো আপোনালোকক মই দেখাব চেষ্টা কৰিম আমাৰ গাঁৱত বানপানী সমস্যা কি হৈছে। তো গাইস চাওক এয়া গোটেই ইফালে ঘৰ চৰ ডুবাই দিছে। তো এয়া চাওক ইফালে আছে এটা ফুলৰ পৰা পুৰা পানী সোমাই গৈ আছে। তো ইফালে এয়া যা মাছ ধৰিবি যা। হা মাছ ধৰিব যা আকৌ। তো এইফালে চাওক গাইছ পুৰা পানী সাগৰৰ নিচিনা গৈছে। তো এইফালে চাওক গাইছ পুৰা ঘৰলৈকে পানী সোমাই গৈছে। এয়া নতুনকৈ এতিয়া ঘৰ বেটি আছে। তো এয়া দুখৰ বিষয় আমাৰ গাঁৱত এয়া পুৰা পানী সোমাই গৈছে আৰু এতিয়া ঘৰলৈকে। তো এতিয়া মই নদীৰ ফালে গৈ আছোঁ। এয়া চাওক আমাৰ ৰাস্তাৰ এখন হ'ল ৰাস্তা। তো ৰাস্তাৰ ইফালে চাওক মানে দুই চাইডে পুৰা পানী, দুই চাইডে পুৰা গোটেই পানী পানী আহে। চাওক পুৰা পানী হৈ গৈছে ইয়াত, বানপানী ডাঙৰ বানপানী হৈ গৈছে। চাওক পুৰা মানে সাগৰৰ নিচিনা হৈ গৈছে। তো গাইছ চাওক এয়া আমাৰ জীৱন সংগী এখন নাও আছে এইফালে আৰু এইফালে আছে নাও। তো এয়াই আমাৰ জীৱন। চাওক গাইছ পুৰাই মানে চাওক এইফালে আছে ঘৰ, চাইছেনে ঘৰলৈকে সোমাই গৈছে পানী। বহুত বছৰৰ মূৰত যোৱা বছৰ এটা ভিডিঅ' দিছিলোঁ মই, বহুত বছৰৰ মূৰত আমাৰ গাঁৱত বানপানী হৈছিলে। তো এই বছৰ আকৌ কণ্টিনিউ হৈ আছে। এই বছৰো ইমান দিন ধৰিতো বানপানী হোৱা নাছিল, বানপানী হোৱা নাছিল। তো এই 2 বছৰমান হৈছে এতিয়া পুৰা পানী আমাৰ গাঁৱত পুৰা পানী অভাৰলোড হৈ গৈছে। কি কৰোঁ এতিয়া, উপায় নাই আৰু আমাৰ জীৱনেই এনেকুৱা। তো এয়া চাওক ইমান ডাঙৰ পানী হৈ গৈছে, ইমান ডাঙৰ নদীত পানী। মোৰতো ক'ব ভাষা নাই আৰু। মই আহিলোঁ এতিয়া নদীত। চাওক আপোনালোকে চাই নিজে অনুমান কৰিব পাৰিব কিমান ডাঙৰ নদীৰ পানী। নদী কিমান ডাঙৰ হৈছে চাওক গাইছ। এই ব্ৰহ্মপুত্ৰৰ পৰা ব্ৰহ্মপুত্ৰৰ নিচিনা হৈ গৈছে। তাৰ এইটো ব্ৰহ্মপুত্ৰ নহয়, ব্ৰহ্মপুত্ৰ নদী নহয় বাৰু। এইটো হ'ল আমাৰ মানচিৰি নদী, লগত জীয়াবলী নদীটো, জীয়াবলী একেলগে সংযোগ হৈ চাওক ইমান ডাঙৰ নদী হৈ গৈছে ইয়াত। তো গাইছ আপোনালোকে চাই কিনি অনুমান কৰিব পাৰিছে নিশ্চয় কিমান ডাঙৰ নদী। তো গাইছ আপোনালোকে ক'ৰ পৰা চাইছে নিশ্চয় জনাব। আপোনালোকৰ ইফালে বানপানী হৈছেনে এনেকুৱা, নে অকল আমাৰ তাতে? নিশ্চয় অকল আমাৰ তাতে নহ'ব বাৰু, তো আপোনালোকৰ তাতো হৈছে চাগে। তো গাইছ কিমান ডাঙৰ নদী হৈ গৈছে ইয়াত, দুটা নদী সংযোগ হৈ ইমান বহল এটা ডাঙৰ নদী হৈ গৈছে। তো সেইফালে চাওক গাইছ মানুহে কিছুমানে জাল মাৰি আছে। এইটো কি কয়, পলঙি জাল মাছ উঠাই আছে। তো গোটেই ইফালে আমাৰ চাপৰি, এইখন হ'ল এইটো জংঘল দেখা পাইছ না, এইটো হ'ল আমাৰ চাপৰি। তো গোটেই চাপৰিত এতিয়া অকল পানীয়ে দেখি পাব আপুনি। এতিয়া যদি মই ওচৰৰ পৰা দেখাব পাৰিলে ভাল আছিলে, কিন্তু তাত যদি ওচৰৰ পৰা চোৱা যায় তাত অকল পানীয়ে আছে আৰু তাত মানে এটা পশু জন্তু যিকোনো থাকিবলৈ এতিয়া মানে থাকিব নোৱাৰা অৱস্থাত হৈ গৈছে। তাত গৰু ছাগলী কোনো বান্ধিব নোৱাৰা হৈ গৈছে। তো আমাৰ এয়া গৰু ছাগলী কিমান অসুবিধা হৈছে গাইছ, চাব পাৰিছে। এতিয়া মাথাউৰিতে গৰু বান্ধা হৈছে চাওক গাইছ, এয়া চাওক। আৰু এখন এয়া নাও আছে, এইটো ৰেডি কৰি থোৱা হৈছে, এতিয়ালৈকে নমোৱা নাই বাৰু। চাওক গাইছ আপোনালোকে চাই কিনে অনুমান কৰিব পাৰিছে কিমান ডাঙৰ নদী হৈছে। এতিয়া আচল কথাটো ক'বলৈ গ'লে কি হৈছে,
সো গাইছ আসল কথাটো ক'বলৈ গ'লে কি হৈছে এই ডাঙৰ নদী হোৱাৰ কাৰণ হৈছে আমাৰ বিশেষকৈ ইটাভাটাৰ কাৰণ ইটাভাটাৰ কাৰণে মাটি খন্দি মানে ভাল নদীৰ ওচৰৰ মাটিকেইটা খন্দি এতিয়া ভাটাত দিয়া হৈছে যিটো ইটা বনাবৰ কাৰণে তাৰ কাৰণে বেছিকৈ আমাৰ এই নদীখন ডাঙৰ হৈছে যেন মানে আমি অনুমান কৰিছোঁ তো ক'বলৈ গ'লে মোৰ অনুমান কৰাটো ভুল নহয় ঠিকেই যিহেতু এতিয়া মাটি গোটেইকেইটা খনি কিনে বিল বনাই দিছে বিল বনোৱাৰ পিছত এতিয়া ডাঙৰ হৈ গৈছে নদী তো আপোনালোকৰ কথাটো হয়নে নহয় কমেণ্ট কৰি জনাব তো গাইজ চাওক এয়া উপায় নাপায় গৰু খাব পোৱা নাই এতিয়া গৰু লৈ কিনে এতিয়া মাথাউৰিত বান্ধিবলৈ আহিছে অলপ ভাল লাগিছে নে অসুবিধা হৈছে কি ভাল লাগিছে নে ভাল লাগিছে অলপ মানে উচিং খাব পাৰিছে মাছ চাছ ধৰি পালো আৰু হয় নেকি হয় অলপ এয়া অকণ গৰুটো বান্ধি লওঁ গৰুৰ কাৰণে অসুবিধা হৈছে নাই গৰুৰ কাৰণে বহুত অসুবিধা ন এতিয়া গৰুৰ কাৰণে অসুবিধা চাওক গাইজ এতিয়া মাথাউৰি গাঁও নাই ইমানটো তো কি কৰিব উপায় নাই যিহেতু আমি গৰু ছাগল এই চাপৰিতে বান্ধা হৈছিলে তো এতিয়া চাপৰিত পৰা গোটেই পানী হৈ গৈছে তাৰ কাৰণে এতিয়া এই মাথাউৰিতে বান্ধিবলগীয়া হৈ গৈছে তো কি কৰোঁ এতিয়া আমিনো কি কৰোঁ ন এতিয়া আমাৰো ভুল এতিয়া প্ৰকৃতিৰো যিটো আহিবলগীয়াটো আহিবই ন সেইটো মানিটো ক'ব নোৱাৰোঁ তো গাইজ যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু কোন ডিষ্ট্ৰিক্টৰ পৰা কোন জেগাৰ পৰা চাই আছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকৰ ফালে এনেকুৱা হৈছে নে নাই তো যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব ইমানতে মোৰ আজিৰ ভিডিঅ' সামৰিলোঁ টাটা বাই বাই